নমস্কাৰ, ইডেন জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ ভাল খবৰ দিবলৈ লৈছে। আপোনালোকক জনাওঁ যে আমাৰ যি LP টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল আছে, প্ৰাৰ্থীসকলৰ বাবে খুবেই ভাল খবৰ, কিয়নো LPৰ বাবে যি ভেকেঞ্চি আছে, ভেকেঞ্চি DWE তৰফৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াৰ টোটেল ভেকেঞ্চি হৈছে আপোনালোকৰ ৩,৮০০টা আৰু দৰমহা ইয়াত দিয়া হৈছে ১৪,০০০ পৰা ৭০,০০০ আৰু উইথ আপোনালোকৰ গেট পে' আৰু অন্যান্য যি এলাউন্স আছে, এলাউন্সসমূহ যি চৰকাৰী নিয়ম আছে সেই নিয়ম অনুসৰি দিয়া হ'ব। আৰু ইয়াৰ বাবে আপোনালোকে সকলোৱে জানে LPৰ যি টেট বা CTET আছে, এই CTET পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ যি বয়স আছে, আবেদনৰ যি বয়স আছে, বয়সসমূহ আপোনালোকৰ ইয়াত দিয়া হৈ আছে। আপোনালোকৰ 18 পৰা 40 দিয়া হৈছে বয়স আনৰিজাৰ্ভৰ বাবে। তাৰপিছত 42 ইয়াৰ্ছ দিয়া হৈছে এক্স ছাৰ্ভিচমেনৰ বাবে, 43 ইয়াৰ্ছ OBC MOBC আৰু 45 ইয়াৰ্ছ SC STP আৰু হিলছৰ বাবে। তাৰপিছত 50 ইয়াৰ্ছ দিয়া হৈছে PWD কেণ্ডিডেটৰ বাবে। আৰু এই যি বয়স আছে, বয়স 1 জানুৱাৰী 2023ৰ ভিতৰত মানে 23ত হ'ব লাগিব। তাৰপিছত আপোনালোকৰ যি লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 আছে, লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 টেট বা CTET দুয়োটাতেই যি লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 আছে, তোৰ সৈতে আপোনালোকৰ যি বিদ্যালয়খনত আবেদন কৰিব, সেই বিদ্যালয় বা ইনষ্টিটিউটৰ মিডিয়াম একেই হ'ব লাগিব। ইয়াত এই কথা উল্লেখ কৰিছে। আৰু মেৰিট লিষ্ট আপোনালোকৰ ইচ ডিষ্ট্ৰিক্ট আৰু কেটেগৰী ৱাইজ বেলেগ বেলেগকৈ ওলাব। এতিয়া আপোনালোকৰ কি হ'ব, আবেদনসমূহৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ব আপোনালোকৰ 2 জানুৱাৰী 10 AM পৰা। আৰু অফিচিয়েল ৱেবছাইটটো হৈছে www.assam.gov.in আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 2 ফেব্ৰুৱাৰী 10 PM লৈকে। আৰু এপ্লাই আপোনালোকে অফলাইন কৰিব নোৱাৰিব, অফলাইন এপ্লাই একচেপ্টেবল নহ'ব বুলি ইয়াত লিখি দিছে। তাৰপিছত এই যি পোষ্টসমূহ আছে, পোষ্টসমূহৰ বাবে আপোনালোকৰ ইছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰীত আপোনালোকৰ 50% মাৰ্কছ অতি কমেও থকা হ'ব লাগিব। তাৰপিছত DLEDৰ 2 বছৰীয়া DLED হ'ব লাগিব আৰু টেট বা CTET লোৱাৰ প্ৰাইমাৰীত টেট বা CTET উত্তীৰ্ণ হ'ব লাগিব। আৰু তাৰপিছত যদি আপোনালোকে NCC নাইবা স্পৰ্টছ নাইবা অন্য আমাৰ যি কালচাৰেল এক্টিভিটিজ আছে, কালচাৰেল এক্টিভিটিজত যদি পাৰ্টিচিপেট কৰা, আপোনালোকৰ নেশ্যনেল বা ষ্টেট লেভেলত যদি পাৰ্টিচিপেট কৰা চাৰ্টিফিকেট থাকে, তেতিয়াহ'লে আপোনালোকক 5 মাৰ্ক দিয়া হ'ব। আৰু মাৰ্কছ ৱেটেজটো ইয়াত লিখি দিছে। ছেকেণ্ডেৰী অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰীত আপোনালোকৰ যি মাৰ্কছ পাব, মাৰ্কছৰ 5% দিয়া হ'ব। আৰু DLEDৰ পৰা আপোনালোকৰ বা BLED, এইটো যিটো আমাৰ স্পেচিয়েল এডুকেশ্যনৰ ডিপ্ল'মা ইন এডুকেশ্যন আছে বা BLED আছে, এই BLEDৰ আপোনালোকৰ মাৰ্কছৰ 5% থাকিব। তাৰপিছত টেটত আপোনালোকৰ 85% টেটৰ পৰা দিয়া হ'ব। তাৰপিছত আপোনালোকৰ 5 মাৰ্কছ আমি যি ক'লোঁ NCC স্পৰ্টছ আৰু যি কালচাৰেল এক্টিভিটিজ আছে, এক্টিভিটিজৰ পৰা দিয়া হ'ব। আৰু আপোনালোকে কি কি ডকুমেণ্টছ দিব লাগিব, সেই ডকুমেণ্টছখিনি চাই লওক। পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, মেট্ৰিকৰ যি এডমিট আছে এডমিট দিব লাগিব, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব, আৰু অন্য যি হায়াৰ এডুকেশ্যন আছে, হায়াৰ এডুকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব। তাৰপিছত DLEDৰ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ যি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে, চাৰ্টিফিকেট দিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট দিব, যাৰ যি কাষ্ট আছে সেই অনুসৰি দি দিব। আৰু PRCৰ ছাপৰ্টেড যি ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছ দিব। তাৰপিছত আপোনালোকে টেট আৰু CTETৰ যি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে, মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত আপোনালোকৰ যি গভৰ্ণমেণ্ট অথৰিটিৰ পৰা দিয়া যি PWD কেণ্ডিডেটৰ যি চাৰ্টিফিকেট আছে, তেখেতসকলে সেই চাৰ্টিফিকেট দিব লাগিব। আৰু এক্স ছাৰ্ভিচমেনসকলে সৈনিক ৱেলফেয়াৰ বৰ্ডৰ পৰা যি চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেট দিব লাগিব। আৰু স্কেন যি ছিগনেচাৰ আছে আপোনালোকৰ, স্কেন ছিগনেচাৰ আপোনালোকে দি আপোনালোকৰ এই যি আবেদনসমূহ আছে, আবেদনসমূহ আপোনালোকে 2 জানুৱাৰী 10 AM পৰা 2 ফেব্ৰুৱাৰী 10 PM লৈকে কৰিব পাৰিব। আৰু ৱেবছাইটটো আমি পুনৰ এবাৰ কৈ দিছোঁ www.assam.gov.in। আৰু এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন, তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।